বালিজাৰৰ সমন্বয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সভাত দীপক শৰ্মা। মুগ্ধ কৰিলে দীপক শৰ্মাৰ অনুপ্ৰেৰণামূলক ভাষণে। সন্তানক বাধা দিয়াৰ আগতে পিতৃ মাতৃক মোবাইলত ৰিল চোৱাৰ পৰা আঁতৰি থকাৰ আহ্বান। বহুত মাক বাপেকেতো ল'ৰা ছোৱালীক বাদ দিয়ক, মই অলপ চাই লওঁ তাৰপিছত তই চাবি, এনেকেও কয়। নলবাৰী জিলাৰ বালিজাৰত গঢ় লৈ উঠা সমন্বয় জাতীয় বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি অনুপ্ৰেৰণামূলক বক্তা জ্যেষ্ঠ সাংবাদিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মাই কণ কণ ছাত্ৰ ছাত্ৰীসকলক ফুলৰ নিচিনা তেওঁলোকক আনৰ লগত তুলনা কৰিব নালাগে বুলি আহ্বান জনায়। প্ৰতিটো শিশুৰ গাতেই নিজস্ব একোটা গুণ থাকে, যাৰ যি প্ৰতিভাৰ প্ৰতি আগ্ৰহ থাকে সেইমতে সন্তানক আগবাঢ়ি যাবলৈ দিব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পূৰ্বে সাংবাদিক দীপক শৰ্মাই সমন্বয় জাতীয় বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা নৈবত্যখন উন্মোচন কৰে। এই অনুষ্ঠানত অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক তাৰ্কিক প্ৰাণজিৎ দাস, স্বস্তি আশ্ৰমৰ পৰিচালকা গৰিমা দেৱী আদি উপস্থিত থাকে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য আলেখ্য আদি পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাকক সৰু সৰু ল'ৰা ছোৱালী হৈ থাকিব লাগে। বহুত মাক বাপেকে বেয়া পায়, ঘৰৰ ৱালত এই কিবা কিবি আঁকি দিয়ে যে, আঁকে নাই আপোনালোকৰ ল'ৰা ছোৱালীয়ে? বহুত মাক বাপেকে গালি পাৰে। মই কওঁ নহয়, আঁকিব দিয়ক। এনেকুৱা বহুত ঘৰ আছে য'ত হয়তো হাজবেণ্ড এণ্ড ৱাইফে ভাবিছে যে আমাৰো যদি এটা সন্তান থাকিলেহেঁতেন এই ৱালবোৰত আঁকিলেহেঁতেন। গতিকে ভগৱানে সেই আশীৰ্বাদ দিছে যে সেইটো বয়সেই সিহঁতৰ। বহুতে মাক বাপেকে কাম বেয়া কৰিলে চিঞৰি ক'লে গালি পাৰে। মই কওঁ নহয়, বেয়া কামবোৰ কৰাৰ বয়সেই এতিয়া। তেওঁলোকক আমি সেইটো গালি পাৰিব নালাগে, কেতিয়াবা হয়তো বুজাই দিব লাগে। বহুতে ফ্ৰিজত গৈ কেনে কণী উলিয়াই কেনে ভাঙি দিয়ে। মই কওঁ একো গালি পাৰিব নালাগে, বল এটা আনি দেখাই দিব লাগে যে চোৱা বলটো ভাঙি যোৱা নাই, কণীটো ভাঙি গৈছে। অৰ্থাৎ এই জাতীয় বস্তুটো পেলাব নালাগে। আমি আজিকালি খুব বেছি শাসন কৰা হৈছোঁ। আমি ভাবোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আইনষ্টাইন হৈ যাক, নিউটন হৈ যাক। তেনেকুৱা হ'ব নোৱাৰে। গতিকে এইখিনি কথা, মই যিখিনি কথা ক'ম সেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়, যদিও তেওঁলোকে খুব সন্মুখত মন দি শুনি আছে, কিন্তু মূলত অভিভাৱকৰ বাবে হ'ব, কাৰণ তেওঁলোকে বিশেষ এতিয়া আকৌ কৈছোমে বুজিব পৰা হোৱা নাই। 7, 8 যিখিনি আছে অলপ অলপ বুজিব পাৰিছে। আৰু এনেকুৱা স্কুলত আৰু এটা সমস্যা হয়, এনেকুৱা সাধাৰণতে যিবিলাক লোৱাৰ ক্লাছত থাকে, মেক্সিমাম মিটিঙত বাপেকবোৰ নাহে, মাকৰে চব দায়িত্ব। তাৰমানে ল'ৰা ছোৱালী ভাল হ'লে অমুকৰ পুতেক আৰু বেয়া হ'লে তোৰ কাৰণে বেয়া হৈছে চলি। যদি হয় এটা হাত চাপৰি বজাই দিয়ক, তেনেকে যদি কয়। এইটো আমাৰ সমাজৰ এটা বেয়া নিয়ম, বিৰাট বেয়া নিয়ম। সমানে ভাগ নলয়। গতিকে প্ৰত্যেকখন ঘৰত মই ভাবোঁ যে কোন ঘৰৰ ল'ৰা ছোৱালী ভাল হয়, কোন ঘৰৰ ল'ৰা ছোৱালী সফল হয়, কেনেকুৱা ঘৰৰ ল'ৰা ছোৱালী গৈ আগত ভৱিষ্যতে গৈ জীৱনত কাম কৰে। মই বহুত ল'ৰা ছোৱালীক লগ পাওঁ। কলেজত এজন ল'ৰা বা এজন ছোৱালীৰ সৈতে কথা পাতিলে মই গম পাওঁ যে মাক দেউতাক কেনেকুৱা হ'ব বা কেনেকুৱা বেকগ্ৰাউণ্ডৰ হ'ব। এখন ঘৰৰ ওপৰত নিৰ্ভৰ কৰে। স্কুলত কেই ঘণ্টা থাকে ছাত্ৰ ছাত্ৰী? বেছি ঘণ্টা নাথাকে। বহুতে ভাবে একদম দামী স্কুলত দিলে ল'ৰা ছোৱালী একদম দামী হৈ যাব, নহয়, মিছা কথা। যি ঘৰত ভাল এটা পৰিৱেশ থাকে, মই ধনী দুখীয়াৰ কথা কোৱা নাই, যি ঘৰত ভাল এক পৰিৱেশ থাকে সেই ঘৰৰ ল'ৰা ছোৱালী সদায় ভাল হয়, মই দেখি আহিছোঁ। আৰু যি ঘৰত পৰিৱেশ ভাল নাথাকে, সেইকাৰণে কোনোবা ডেকা ল'ৰাই দুষ্টামি কৰিলে বা বেয়া কাম কৰিলে মই তেওঁলোকক বেয়া নাপাওঁ। মই ভাবোঁ যে পিতৃ মাতৃৰ ক'ৰবাত ভুল থাকি গ'ল। যদি পিতৃ মাতৃয়ে এই কথাখিনি সৰুতে শিকালে হয়, হয়তো সেই ল'ৰাজনে ভাল কাম কৰিলে হয়। পিতৃ মাতৃয়ে হয়তো ভালকৈ শিকোৱা নাই, সেইবাবেই সেই ল'ৰাজন তেনেকৈ হৈছে। সদায় মই মাক দেউতাকক কওঁ যে সপোন দেখিব। মোৰ মাৰ কথা যদি মই কওঁ আজি ইয়াত ঘৰুৱাভাৱে, যে মোৰ মায়ে জীৱনত কেতিয়াও আনৰ চৰ্চা কৰা দেখা নাই। আমাৰ আজিকালি প্ৰায়ভাগ ঘৰতে, অপ্ৰিয় হ'লেও সত্য, নিজৰ ঘৰতকে বেলেগৰ ঘৰত কি হৈছে সেইটোৰ ওপৰত বেছি আলোচনা হয়, আৰু যাৰ প্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰে। জীৱনত কেতিয়াও নিজৰ ঘৰত
আনৰ ঘৰৰ বা বেলেগৰ ঘৰৰ কথা চিন্তা নকৰিব বা আলোচনা নকৰিব। কাৰ ছোৱালী কাৰ লগত বাইকত উঠি গৈছে, কাৰ ঘৰত আজিকালি টাইলছ লগাইছে, পইচা ক'ৰ পৰা আহে, অমুকা তিৰোতাজনীৰ অহংকাৰ বেছি হৈছে নেকি, এই আলোচনাবোৰ কৰিলে আপোনালোকৰ ছাত্ৰ ছাত্ৰী আপোনাৰ ল'ৰা ছোৱালীয়ে সদায় তেনে কথাবোৰ শিকিব আৰু জীৱনত আগবাঢ়ি যাব নোৱাৰে। মই আজিলৈ মোৰ মাক মোৰ আইক কেতিয়াও আনৰ কথা ঘৰত আলোচনা কৰা মই শুনা নাই। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।